CIDৰ জিনমাত দুখে কুলাই পাছি নধৰা হৈছে শ্যামকানু মহন্তৰ তীব্ৰ অস্বস্তিত প্ৰতিটো মুহূৰ্ত প্ৰতিটো মিনিট প্ৰতিটো সেকেন্ড কটাব লগা হৈছে শ্যামকানু মহন্তই বিগত 12 দিনেই লকাপত থকা শ্যামকানু মহন্তৰ এতিয়া শৰীৰৰ হেনু তীব্ৰ বিষ যাৰ বাবে শ্যামকানু মহন্তই মাসাজ বিচাৰি তদন্তকাৰী আৰক্ষীক কাকুতি মিনতি কৰিছে পকাত শুই শুই কটোৱা শ্যামকানুক লাগে এতিয়া বডি মাসাজ পূৰ্বে এমাহত দুবাৰকৈ বডি মাসাজ লৈছিল হেনো শ্যামকানু মহন্তই আৰু এতিয়া 12 দিন কোনো ধৰণৰ বডি মাসাজ নাপায় এতিয়া শ্যামকানু মহন্ত তীব্ৰ গাৰ বিষত ভুগিছে আৰু যাৰ বাবে শ্যামকানু মহন্তই এতিয়া CIDৰ তদন্তকাৰী বিষয়াক বডি মাসাজ প্ৰদান কৰিবৰ বাবে কাকুতি মিনতি কৰিছে সেইগৰাকী শ্যামকানু মহন্ত যিগৰাকী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত যিগৰাকী শ্যামকানু মহন্তক লৈ সমগ্ৰ ৰাজ্যত কুলপাৰ লাগিছিল সমগ্ৰ ৰাজ্যৰ জনতাই ধিক্কাৰ গৰিহণাৰে শ্যামকানু মহন্তক উপচাই পেলাইছিল শ্যামকানু মহন্তৰ ইমানেই লাজ নাই যে তেওঁৰ কুকীৰ্তি এটা এটাকৈ ফাদিল হোৱাৰ পিছত তেওঁৰ কি অবৈধ কথা বতৰা অবৈধ কামকাজ এটা এটাকৈ ফাদিল হোৱাৰ পিছতো এতিয়াও তেওঁৰ এক প্ৰকাৰ লাজ লগা নাই এতিয়াও তেওঁৰ সেই জ্ঞান ঘূৰি অহা নাই যাৰ বাবে এতিয়া শ্যামকানু মহন্তই CIDৰ জিনমাত তদন্তকাৰী বিষয়াক কৈছে যে মোক বডি মাসাজৰ প্ৰয়োজন মই ইয়াৰ পূৰ্বে এমাহত দুবাৰকৈ বডি মাসাজ লৈছিলোঁ গতিকে এতিয়া মোক বডি মাসাজ লাগে আৰু সেই বডি মাসাজ দিয়াৰ ব্যৱস্থা কৰক কাৰণ মোৰ গাৰ বিষ হৈছে ভাবক কি পৰ্যায়ৰ প্ৰাণী এই শ্যামকানু মহন্ত এই ধুৰন্ধৰ শ্যামকানু মহন্তই লুটি পুটি খাইছিল সকলোবোৰ চৰকাৰী পুঁজি হৰাদ কৰিছিল ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত জুবিন গাৰ্গক ব্যৱহাৰ কৰি নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালী তেওঁ এক প্ৰকাৰ প্ৰতিষ্ঠা কৰিছিল ৰাইজৰ মাজত জুবিন গাৰ্গৰ নাম লৈ সেই ৰঙালী আৰু সেই যি নৰ্থ ইষ্ট ফেষ্টিভেল সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত কোটি কোটি টকা বিভিন্ন স্পন্সৰশ্বিপৰ পৰা সংগ্ৰহ কৰি তেওঁ নামে বেনামে সম্পত্তি গঢ়িছিল ক'ত তেওঁৰ কেলেংকাৰী নাই এইগৰাকী ৰজাঘৰীয়াৰ আশীষ পুষ্ট শ্যামকানু মহন্তৰ কুকীৰ্তি এটা এটাকৈ আমি প্ৰতিদিন তেমে ফাদিল কৰিছোঁ আৰু তাৰ পিছতো ইমানবোৰ হোৱাৰ পিছত শ্যামকানু মহন্তৰ গাত কথা লগা নাই শ্যামকানু মহন্তৰ লাজ লগা নাই শ্যামকানু মহন্তৰ জ্ঞান ঘূৰি অহা নাই যাৰ বাবে শ্যামকানু মহন্তই এই ধৰণৰ আচৰণ কৰিছে এগৰাকী মানুহে কি পৰ্যায়ৰ নিলাজ হলে তেওঁ বডি মাসাজ বিচাৰিব পাৰে লকাপৰ ভিতৰত সেয়া আপুনি নিজেই অনুমান কৰক আমি এই সন্দৰ্ভত আৰু ক'ব লগা আপোনালোকক জনাব লগা একোৱেই নাই জুবিন গাৰ্গৰ মৃত্যু হৈছে যিগৰাকী জুবিন গাৰ্গ অসমীয়াৰ হিয়াৰ আমঠু যিগৰাকী জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা আজিলৈকে অসমীয়াই কেৱল মাত্ৰ তেওঁৰ ন্যায়ৰ কথা চিন্তা কৰি 24 ঘণ্টাৰ প্ৰতিটো মিনিট প্ৰতিটো সময় পাৰ কৰিছে অসমীয়াই নিজৰ কামখিনি বাদ দি সকলো এক প্ৰকাৰ ত্যাগ কৰাৰ দৰে হৈছে বিয়া সবাহ হকাম ফুৰা চকা সকলো বাদ দিছে অসমৰ মানুহক অসমীয়াক এটাই লাগে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব লাগে জুবিন গাৰ্গৰ লগত কি হৈছিল প্ৰকৃততে সেই কথা বতৰাবোৰ পোহৰলৈ আহিব লাগে জুবিন গাৰ্গৰ পৰিয়ালটোৱে ন্যায় পাব লাগে বাৰে বাৰে গৰিমা শইকীয়া গাৰ্গে এই অৱস্থাটো জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট কৰিব লগা হৈছে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে পোষ্ট কৰিব লগা হৈছে জুবিন গাৰ্গৰ ঘনিষ্ঠ মহল জুবিন গাৰ্গৰ অনুৰাগী সকলোৱে জাষ্টিস ফৰ জুবিন গাৰ্গ সেই স্লোগান ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰ তেওঁলোকে প্ৰচাৰ কৰিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ সেই স্লোগান এতিয়া সেই যি টেগ লাইন সেই লাইন ইতিমধ্যে ট্ৰেন্ডিঙত আহিছে তাৰ পিছতো এইগৰাকী শ্যামকানু মহন্তৰ গাত কথা নাই তেওঁ বডি মাসাজ বিচাৰিছে তেওঁক এতিয়া বডি মাসাজৰ প্ৰয়োজন হৈছে CIDৰ জিনমাত আমি গোটেই বিষয়টো সন্দৰ্ভত কথা পাতিবৰ বাবে পুনৰ ৰূপম দলৈৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ ৰূপম দলৈ এফালে ৰাইজে #জাষ্টিস ফৰ জুবিন গাৰ্গ সেই যি স্লোগান সেই স্লোগান ইতিমধ্যে ট্ৰেন্ডিঙত আনিছে ইমানেই ৰাইজে সেই স্লোগান ব্যৱহাৰ কৰিছে সকলোকে গৰিমা শইকীয়া গাৰ্গে কৈছে যে আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতক গৰিমা শইকীয়া গাৰ্গে মাত মাতি আছে প্ৰতিটো মুহূৰ্তত প্ৰতিটো মিনিটত তাৰ পিছতো শ্যামকানু মহন্তই লকাপত বডি মাসাজ বিচৰাটো আচলতে ক'বলৈকে লাজ লগা এটা কথা তেওঁৰ লাজ আছে নাই আমি নাজানো কিন্তু আমি ক'বলৈকে সেই কথাটো অস্বস্তি অনুভৱ কৰিছোঁ কেনেকৈ ক'ব পাৰে এগৰাকী মানুহে যে তেওঁক বডি মাসাজৰ প্ৰয়োজন হৈছে CIDৰ লকাপত
চাওক ৰাজদীপ অতি লজ্জাজনক কথা আচলতে আমি এই কথা এই বাতৰি আকাৰে প্ৰকাশ কৰিবলৈ আমি লজ্জাবোধ কৰিছোঁ কাৰণ যিগৰাকী শ্যামকানু মহন্ত সেই শ্যামকানু মহন্তৰ কথা সকলোৱে জানে বিভিন্ন সময়ত প্ৰচাৰিত হৈ আহিছে যেতিয়া এই ঘটনাটো পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো অলপো যে অনুশোচনা নাই এইটো ধুৰন্ধৰ দগাবাজ শ্যামকানু মহন্তৰ সেই কথা সকলোৱে জানে কাৰণ ছিংগাপুৰত যেতিয়া এই অনুষ্ঠান চলি আছিল যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল মৃত্যু হোৱাৰ পাছতো এইটো ধুৰন্ধৰ দগাবাজ শ্যামকানু মহন্তই অনুষ্ঠান চলাই গৈছিল আৰু আজিৰ দিনটোত এটা অতি লজ্জাজনক কথা পোহৰলৈ আহিছে যে শ্যামকানু মহন্তই পূৰ্বে প্ৰতি মাহত দুবাৰকৈ শৰীৰ মৰ্দন কৰিছিল অৰ্থাৎ বডি মাছাজ লৈছিল আৰু এতিয়া যিহেতু 12 দিন পকিতে শুই থাকিবলগীয়া হৈছে বডিত তীব্ৰ বিষ অনুভৱ কৰিছে সম্পূৰ্ণ শৰীৰটোত আৰু সেইবাবে এতিয়া বডি মাছাজ বিচাৰি আৰক্ষী CIDৰ যি লোক আছে তেওঁলোকক অনুৰোধ কৰিছে কাকুতি মিনতি কৰিছে কি পৰ্যায়ত আচলতে এইটো শ্যামকানু মহন্তই কথা ক'ব পাৰে কি চিন্তা কৰিব পাৰে এই কথাৰ পৰাই অনুমান কৰিব পাৰি কাৰণ শ্যামকানু মহন্ত এইটো শ্যামকানু মহন্ত বেপাৰী শ্যামকানু মহন্ত সংস্কৃতিৰ দালাল আখ্যা দিছে ফেষ্টিভেল মহন্ত আখ্যা দিছে সমগ্ৰ অসমবাসী আৰু সেই ফেষ্টিভেল সংস্কৃতিৰ দালালজনে এতিয়া লকাপৰ ভিতৰত থাকিও বডি মাছাজ বিচাৰিছে কিমান কিটো পৰ্যায়ৰ আচলতে লজ্জাজনক কথা যে যিটো কথা শুনিলে চকু কপালত উঠিব যিটো সময়ত মানুহে কৈ আছে সৰ্বসাধাৰণ জনসাধাৰণে কৈ আছে অসমৰ 3 কোটি জনতাই কৈ আছে কোনো লোকে শুব পৰা নাই আৰু এই লোকসকলে কৈ আছে যে শ্যামকানু মহন্তক বাহিৰলৈ উলিয়াই দিয়ক ৰাইজৰ মাজলৈ উলিয়াই দিয়ক আমি শাস্তি প্ৰদান কৰিম আৰু তেনে অৱস্থাত তেওঁ বডি মাছাজ বিচাৰিব পাৰিছে কিমান আচলতে লজ্জাজনক দুৰ্ভাগ্যজনক এটা কথা আৰু ইতিমধ্যে CIDয়ে তীব্ৰতৰভাৱে তদন্ত প্ৰক্ৰিয়া চলাইছে কোনো ধৰণৰ সুবিধা তেওঁক দিয়া নাই আমি প্ৰত্যেক দিনাই দেখুৱাই আহিছোঁ যে পত্নীয়ে কোনোবা দিনা যদি কিবা শ্লোক লিখি লৈ আহে কোনোবা দিনা তুলসী পাত লৈ আহে এইসমূহ যিসমূহ চৰ্চা সেইসমূহ চৰ্চা চলি আছে বা আমিও দেখুৱাই আহিছোঁ কিন্তু শেহতীয়াভাৱে আজিৰ দিনটোত এটা কথা পোহৰলৈ আহিছে যে তেওঁ প্ৰতি মাহত দুবাৰকৈ বডি মাছাজ লৈছিল কিন্তু এতিয়া তেওঁ বডি মাছাজ নাপায় হাইৰাণ হৈছে কাৰণ পকিতে শুবলগীয়া হৈছে কাপোৰ কানি যিখিনি আছে ঘৰৰ পৰা যিখিনি দিছে সেইখিনি লৈ আহিছে বা পত্নীয়ে যিসমূহ কাপোৰ কানি আনি দিছিলে সেইসমূহ পৰিধান কৰি শুবলগীয়া হৈছে আৰু CIDৰ লকাপৰ ভিতৰত পকিতে শুবলগীয়া হৈছে গতিকে পকিত শুবলগীয়া হোৱাত ইতিমধ্যে 12 দিন অতিক্ৰম কৰিছে গতিকে বিষ হোৱাটো শৰীৰত বিষ হোৱাটো স্বাভাৱিক কিন্তু এই পৰ্যায়ত যিটো সময়ত জুবিন গাৰ্গ অসমৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই গৈছে সেইটো সময়ত এই ধৰণৰ কথা বতৰা চিন্তা একেবাৰে আশ্চৰ্যজনক কথা আচৰিত কথা লজ্জাজনক কথা আমি কথাটো ক'বলৈ লাজবোধ কৰিছোঁ গতিকে সেই ধৰণৰ কথা আচলতে শ্যামকানু মহন্তই চিন্তা কৰিব পাৰিছে গতিকে ভাবক কি পৰ্যায়ৰ এগৰাকী বেপাৰী হ'ব পাৰে সংস্কৃতিৰ দালাল এটা হ'ব পাৰে আপোনালোকে এই ভাবিলে অনুমান কৰিব পাৰিব কাৰণ শ্যামকানু মহন্তৰ পূৰ্বে সকলো কথা যেহেতু ৰাজহুৱা হৈছে চৰকাৰী ধন হৰাধ কৰিছে চৰকাৰী অফিচাৰসকলক অপব্যৱহাৰ কৰিছে সেই সকলোখিনি কথা পোহৰলৈ আহিছে আৰু তাৰ পাছত আজিৰ দিনটোত এইটো কথা অতিকৈ লজ্জাজনক কথা আৰু ইতিমধ্যেই শ্যামকানু মহন্তৰ যিহেতু ম্যাদ উকলিব আগন্তুক মঙলবাৰে ম্যাদ উকলিব জিম্মাৰ অৰ্থাৎ আৰক্ষী SITৰ জিম্মাৰ ম্যাদ উকলিব জিম্মাৰ ম্যাদ উকলাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব গতিকে ন্যায়িক জিম্মাত এতিয়া চিন্তা হৈছে যে গুৱাহাটীৰ ন্যায়িক জিম্মাত ৰাখিব পাৰিবনে নোৱাৰে কাৰণ ন্যায়িক জিম্মাটো তেওঁৰ যথেষ্ট শত্ৰু আছে বিশেষকৈ জুবিনদাৰ অনুৰাগীসকল আছে যিকোনো মুহূৰ্তত অঘটন ঘটিব পাৰে অনাকাংক্ষিত ঘটনা ঘটিব পাৰে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি সেয়াও আৰক্ষী চিন্তা কৰিছে গতিকে এই যিটো সমগ্ৰ প্ৰক্ৰিয়া বিশেষকৈ শ্যামকানু মহন্তৰ ক্ষেত্ৰত যদি চোৱা হয় অতি লজ্জাজনক আৰু যিটো কথা চৰ্চা চলি আছে যে শ্যামকানু মহন্তই পূৰ্বে যথেষ্ট পৰিমাণে ধন হৰাধ কৰিছিল বিশেষকৈ বিভিন্ন বিভাগৰ পৰা ধনসমূহ হৰাধ কৰিছিল চৰকাৰী বিষয়াক অপব্যৱহাৰ কৰিছিল ঘৰত যিসমূহ তেওঁৰ নথিপত্ৰ উদ্ধাৰ কৰা হৈছে ভুৱা চিল মোহৰ সেইসমূহ ব্যৱহাৰ কৰি লাখে লাখে টকা উদং কৰিছিল চৰকাৰী ফালৰ পৰা আন তাৰ উপৰিও নেটভিৰ পৰা তেওঁ প্ৰায় 14 কোটি টকা লুণ্ঠন কৰিছিল এইসমূহ সকলোখিনি তথ্য ৰাইজে জনাৰ পাছত তাৰপিছত আকৌ আজি এই ধৰণৰ কথা কিমান পৰ্যায়ত আচলতে তললৈ নামিব পাৰে এইটো দালাল শ্যামকানু মহন্তই দগাবাজ শ্যামকানু মহন্তই আপোনালোকে ভাবিলে অনুমান কৰিব পাৰিব গতিকে আৰক্ষীয়ে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে চলাই গৈছে বহু ভাষ্য গ্ৰহণ কৰিছে বহু বিস্ফোৰক ভাষ্য গ্ৰহণ কৰিছে শ্যামকানু মহন্তই যে কেৱল জুবিন গাৰ্গক টকাৰ বাবে ব্যৱহাৰ কৰিছিল সেই কথাটো জল পটপটকৈ ওলাই পৰিছে কাৰণ শ্যামকানু মহন্তৰ ভতিজাকে এটা কথা স্পষ্টকৈ ফেচবুকত লিখিছে যে শ্যামকানু মহন্তক কেৱল ব্যৱহাৰ কৰে গতিকে সেই সকলোবোৰ কথা পোহৰলৈ আহিছে আৰু তাৰ পাছত আজিৰ দিনটোত এই ধৰণৰ কথা আৰক্ষী CID দলক তেওঁ কৈছে যে তেওঁ বডি মাছাজ লাগে তেওঁ মাহত দুবাৰকৈ বডি মাছাজ লয়
লয় অতি লজ্জাজনক অতি দুৰ্ভাগ্যজনক এইটো কথা গতিকে পৰৱৰ্তী সময়ত গম পোৱা যাব যে কেনেধৰণে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যায় ইতিমধ্যে শ্যামকানু মহন্তই হাইৰাণ হৈছে কাৰণ প্ৰকৃতে হ'বলগীয়া হৈছে গতিকে পৰৱৰ্তী সময়ত গম পোৱা যাব কেনেধৰণে সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যায় SIT দলে আৰু আজি অন্যান্য লোক আহি ইয়াত উপস্থিত হোৱাৰ কথা আছে কাৰণ নিশ্চয়কৈ ৰূপম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এইগৰাকী শ্যামকানু মহন্তৰ চিন্তা এইগৰাকী শ্যামকানু মহন্তৰ জ্ঞান কিমান নিজ পৰ্যায়ৰ সেয়া এই বাতৰিটো দেখিলে এই বাতৰিটো শুনিলেই ৰাইজে অনুভৱ কৰিব পাৰিব জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্তগৰাকীয়ে যেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ২৪টা দিনৰ পিছত আজিও অসমবাসীয়ে তেওঁৰ ন্যায়ৰ বাবে যুঁজ কৰি থকাৰ সময়ত বডি মাছাজ বিচাৰিব পাৰে লকআপৰ ভিতৰত তাতকৈ আৰু লাজৰ কথা তাতকৈ আৰু মানুহৰ বাবে লজ্জাজনক আৰু নিন্দনীয় ঘৃণনীয় কথা একোৱে হ'ব নোৱাৰে